হাসপাতাল করে চলিব আমার হাসপাতাল করে চলিব ইনকলাব জিন্দাবাদ ভোটালিকার নাম কর্তন করে চলিব ভোটালিকার নাম কর্তন করে চলিব ভোটালিকার নাম কর্তন ভিডিওটা ভালো হয় না ভোটালিকার নাম কর্তন করে চলিব ইনকলাব জিন্দাবাদ ইনকলাব জিন্দাবাদ ইনকলাব জিন্দাবাদ আমার হাসপাতাল করে চলিব হাসপাতাল করে চলিব উই ওয়ান্ট জাস্টিস আমার ভোটার তালিকার নাম কর্তন করে চলিব আমি দেখিছো যে চৰুৱা বাকৰা জঙ্গল আৰু চিৰাকুটা যিখিনি পৰিয়াল উচ্ছেদ কৰা হৈছিল সেইসকল লোক তাতে আছে সৰু সৰু বাচ্চা কিছুক লৈ মাক দেউতাকে সেই উচ্ছেদিত এলেকাত তেওঁলোকে তাতে বসবাস তাতে আছে মুকলি আকাশৰ তলত আছে আচলতে মানৱ অধিকাৰ হৰণ কৰা হৈছে এতিয়া আমি দেখিছোঁ যে SIR জৰিয়তে SIR নামত আমাৰ এই মানুহবিলাকক বেলেগ জেগাত তেওঁলোকে শিফ্ট কৰিব বিচাৰিছে গতিকে আমি ৰাইজৰ অনুমতি নলোৱাকৈ ৰাইজৰ পৰামৰ্শ হেয়াৰিং নলোৱাকৈ ৰাইজে কৈছে যে নহয় আমি য'তে আছোঁ যিটো SIRটো হ'ল যে মানুহবিলাক আচলতে ভাৰতীয় নাগৰিক হোৱা নাই সেইখিনি তেওঁলোকে তদন্ত কৰিব গতিকে আমি শুনা পাইছোঁ যে তেওঁলোকে SIR যি তেওঁলোকে বিএলবিলাক ছাৰ্ভে কৰিছিলে তাতে আমি দেখিছোঁ যে তেওঁলোকে এই গাঁৱৰ ভোটাৰবিলাকক ইভিক্টেড পৰিয়ালবিলাক বেলেগ জেগাত তেওঁলোকে শিফ্ট কৰিব গতিকে ৰাইজে কৈছে নহয় আমি তাতে থাকিম আমাক চৰকাৰে কি কৰে ভৱিষ্যতে আমাক মাটি চৰকাৰে দিয়ে নিদিয়ে সেইটো বেলেগ কথা আমি যোৱা 8 জুলাই তাৰিখে উচ্ছেদ কৰা হয় চৰুৱা বাকৰা মানুহখিনি তো উচ্ছেদিত মানুহখিনি যিখিনি ভূমিহীন মানুহ ল্যান্ডলেছ মানুহখিনি এতিয়ালৈকে তাতে আছে তিৰপল টানি হওক যেনেকৈ হওক তাতে আশ্ৰয় লৈ আছে কিন্তু এই মানুহখিনিক এতিয়ালৈকে প্ৰশাসনে বা অসম চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই গতিকে উচ্ছেদিত মানুহখিনি যদি কোনোবা জায়গাত যদি এতিয়া ভোটাৰ লিষ্টৰ পৰা যদি নামটো কৰ্তন কৰা হয় তেতিয়াহ'লে এই মানুহজনৰ নামটো ক'ত উঠিব কোন ঠাইত উঠিব এইটো এটা তো যদি মানুহখিনিৰ ব্যৱস্থা কৰা নাই চাব যে এই মানুহখিনি ভূমিহীন মানুহ ছাৰ্ভে এটা হৈছে এই মানুহখিনি ল্যান্ডলেছ মানুহ তো ল্যান্ডলেছ মানুহখিনিক যদি কিবা এটা সিদ্ধান্ত কৰে যে তালৈকে দিয়া হ'ব বা সেইটো ঠাইত দিয়া হ'ব তাতে সেই ভোটাৰ নামটো উঠিব গতিকে এই মানুহখিনিক মানে এনেকৈ ভোটাৰ নামটো কাটি পেলাই কৰ্তন কৰি আচলতে এই মানুহখিনিক মানে কনষ্টিটুৱেঞ্চি নকৰাৰ এটা ৰাজনৈতিক অভিসন্ধি পলিটিকেল কনস্পিৰেচি এটা চলি আছে গতিকে এইটো মানে বৰ ডাঙৰ এটা সমস্যা আজি আমি প্ৰতীকী ৰূপত মাত্ৰ কেইজনমান মানুহ অলপ সংখ্যক মানুহ লৈ আমি খালি আপোনালোকৰ দৃষ্টি আকৰ্ষণ কৰিবৰ কাৰণে আজি মেমৰেণ্ডাম আমাৰ ফালৰ পৰা দিম আৰু এই বস্তুটো যদি শীঘ্ৰে যদি এটা সেটেলমেণ্ট বা এটা পৰ্যায়ত নাহে যে আচলতে এই মানুহখিনি কি কৰা হ'ব বা উচ্ছেদিত মানুহখিনি কি কৰিব এই মানুহখিনিক যদি ক'ৰবাত যদি সংস্থাপিত কৰা হয় তেতিয়াহ'লে তাত সেই মানুহখিনিৰ ভোটাৰ কৰ্তন কৰি ক'ত উঠিব নামটো গতিকে আজি যদি এই মানুহখিনিৰ নামটো কৰ্তন কৰা নিশ্চিতভাৱে ইলেকশ্যনৰ আগত এই মানুহখিনি কোনো ঠাইত নাম নুঠিব আৰু মানে এনেকৈ ভোটাৰ তালিকাৰ পৰা মানুহবিলাকৰ নাম নোহোৱা হৈ যাব গতিকে দুদিন পাছত এই মানুহখিনি বাংলাদেশী হোৱাৰ এটা গভীৰ ৰাজনৈতিক ষড়যন্ত্ৰ হ'ব পাৰে গতিকে এইটো আমাৰ আজি স্মাৰক পত্ৰযোগে এই কথাখিনি আপোনালোকক আমি অৱগত কৰিম পৰৱৰ্তী পৰ্যায়ত আপোনালোকে যদি ইয়াৰ ওপৰত যদি কিবা বিহিত ব্যৱস্থা গ্ৰহণ নকৰে তেতিয়াহ'লে নিশ্চয় আমি আমাৰ পৰৱৰ্তী কাৰ্যসূচী আমি গ্ৰহণ কৰিবৰ কাৰণে আমি সাজু থাকিম ঠিক আছে মই আপোনালোকৰ আজি আমি ধুবুৰী জিলা কৃষকমুক্ত সংগ্ৰাম সমিতিয়ে বিলাসীপাৰা সমজিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত আমি এক প্ৰতিবাদী কাৰ্যসূচী পালন কৰিবলৈ আহিছোঁ আপোনালোকে দেখিছে যে চৰুৱা বাকৰা সন্তোষপুৰ আৰু চিৰাকুটাক প্ৰায় 4-5 মাহ 6 মাহ আগত উচ্ছেদ কৰা হৈছিলে আৰু সেই উচ্ছেদিত ভূমিহীন পৰিয়ালক আজিলৈকে সংস্থাপন দিয়া নাই আৰু আমি এইবুলি দেখিছোঁ যে SIRৰ জৰিয়তে এইসকল উচ্ছেদিত পৰিয়ালৰ নাম তেওঁলোকে কৰ্তন কৰিবলৈ ষড়যন্ত্ৰ আৰম্ভ কৰিছে গতিকে ৰাইজৰ দাবী এটাই যে আমি উচ্ছেদ কৰাৰ পিছতো সৰু সৰু কেঁচুৱাৰ সতে তেওঁলোকে তাতে আছে মুকলি আকাশৰ তলত আজি 6 মাহ হ'ল উচ্ছেদ কৰাৰ পিছতো মুকলি আকাশৰ তলত এইসকল উচ্ছেদিত পৰিয়াল তাত বসবাস কৰে এতিয়া তেওঁলোকৰ যি ভোটৰ যি অধিকাৰ আজি SIRৰ জৰিয়তে কিছুমান ব্যক্তিয়ে আমি দেখিছোঁ যে তেওঁলোকে SIRৰ জৰিয়তে তেওঁলোকে সেই মানুহবিলাকক সেই জেগাৰ পৰা ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰি বেলেগ জেগাত তেওঁলোকে শিফ্টেড কৰিব গতিকে ইয়াৰ ৰাইজে কৈছে নহয় আমাক মাটি দিয়া নাই আমি ভূমিহীন আমাক সংস্থাপন দিয়া নাই আমি ইয়াতে আছোঁ আমি ইয়াতে থাকি মৰি যাম কিন্তু তেওঁলোকে কৈছে আমাৰ নাম বেলেগ এজনৰ কিয় ল'ব
তেওঁলোকে পক্ষপাতি নহয় আৰু তেওঁলোকৰ মতামত গ্ৰহণ নকৰাকৈ এওঁলোকে এই ষড়যন্ত্ৰ আৰম্ভ কৰিছে। গতিকে আমি দাবী জনাইছোঁ যে চৰুৱা বাখৰা টিলাপাৰা সন্তোষপুৰত যিখিনি খাচমাটিত থকা পৰিয়ালক উচ্ছেদ কৰা হৈছে তেওঁলোকৰ এজন ব্যক্তিৰ নাম যাতে কৰ্তন কৰা নহয় ভোটাৰ তালিকাৰ পৰা, আৰু তেওঁলোকৰ ভোটাৰ তালিকাৰ নাম যাতে বেলেগ জেগাত চিফ্ট নহয়। আৰু সেইকাৰণে আজি আমি কেৱল এখন মেমৰেণ্ডাম দিবলৈ আহিছোঁ। আমি জাষ্ট প্ৰাইমাৰী হিচাপে আহিছোঁ যে যদি তেওঁলোকে আমাৰ কথাত গুৰুত্ব নিদিয়ে, যদি তেওঁলোকে আমাৰ দাবীৰ প্ৰতি সন্মান নজনায়, আমি ইয়াৰ পৰৱৰ্তী সময়ত আমি বৃহৎভাৱে আমি বিপ্লৱ আৰু এই আন্দোলন গঢ়ি তুলিম। আমি আকৌ কৈছোঁ যে এইসকল মানুহক সংস্থাপন দিব লাগিছিল ইমানবোৰ, কিন্তু আজি 6 মাহ উকলি যোৱা সত্ত্বেও আপোনালোকে দুখজনক কথা যে সৰু সৰু বাচ্চাৰ সৈতে আজি আপোনালোকে দেখিব, মহিলাবিলাক দেখিব, নিজৰ হৃদয়ত যদি মানৱতা থাকে তো চৰকাৰে সেইসকল মানুহক মাটি আবণ্টন দিব লাগিছিল। কিন্তু আজি তেওঁলোকে নিৰ্দয়ভাৱে নিৰ্মমভাৱে এই ভূমিৰ নাগৰিক উচ্ছেদ কৰিছে। কিন্তু আজিলৈ তেওঁলোকে মুকলি আকাশৰ তলত বসবাস কৰি তেওঁলোকক থাকিবলৈ জেগা নাই, তেওঁলোকক খাবলৈ খাদ্য নাই। আৰু এনে সময়তে এচাৰৰ গহনা লৈ তেওঁলোকে এইসকল মানুহৰ নাম ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰি এটা গভীৰ ষড়যন্ত্ৰ লিপ্ত হৈছে। আমি সকীয়াই দিছোঁ যে যদি চৰুৱা বাখৰা সন্তোষপুৰৰ পৰা এটা পৰিয়ালৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন নহয় তেতিয়াহ'লে আমি কিন্তু বহি নাথাকোঁ। আমি ইয়াত ব্যাপকভাৱে গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিম। আমি আকৌ কৈছোঁ যে দুখীয়া মানুহৰ পৰা আপোনালোক ষড়যন্ত্ৰ বন্ধ কৰক। আমি আকৌ কৈছোঁ যে উচ্ছেদ পৰিয়ালৰ প্ৰতি আপোনালোকে দয়াশীল হ'ব লাগে। উচ্ছেদ পৰিয়াল এইফালে উচ্ছেদ কৰিছে, আনফালে তেওঁলোকৰ ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰিব। এই ষড়যন্ত্ৰ আমি কেতিয়াও সহ্য নকৰোঁ। আমি ইয়াৰ পৰৱৰ্তী সময়ত আমি বৃহৎ ৰাইজক লগত লৈ আমি আমি গণতান্ত্ৰিক আন্দোলন কাৰ্য চলাই ল'বলৈ বাধ্য থাকিম। আমি আকৌ কৈছোঁ যে এইসকল মানুহৰ নাম ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন হ'লে ইয়াত জংগী আন্দোলন হ'ব, ইয়াত যুদ্ধ ঘোষণা হ'ব। আচলতে কথাটো হৈছে কি, মানে আমি যে আন্দোলন কৰোঁ, মোৰ ঘৰ ইয়াত নহয়, মোৰ ঘৰ বিলিচিপাৰা, মইতো খাচপাত নাথাকোঁ। কিন্তু আচলতে ভাৰতবৰ্ষ গণতন্ত্ৰ যি অধিকাৰ দিছে আমাক, যিটো মৌলিক অধিকাৰ, এইসকল মানুহ ইমান আজি আপোনালোকে দেখিছে বৰষুণৰ সময়ত কিমান কষ্ট কৰিলে। জুলাই মাহত উচ্ছেদ কৰিছে, যদি যাব পৰা ক'ৰবাত জায়গা থাকিলে নিশ্চয় গুচি গ'লে নাই, বেলেগ জেগাত মাতি নাই এই মানুহখিনি আমি জানো। গতিকে মানৱীয়তাৰ খাতিৰত তাৰ এটা তদন্ত কৰিব লাগে আচলতে, কিমান মানুহ ব্যৱস্থা কৰিব লাগিছে। মানে যদি সত্যিকাৰে আপুনি মানুহ, মই মানুহ, তে মানুহ হিচাপে আপোনাৰ চকুত পানী অলপ, যদি আপুনি চৰুৰ পৰা যায়, যদি আপুনি দেখে আপোনাৰ চকুত পানী অলপ, একেবাৰে দুখজনক কথা। গতিকে আমি আৰু তাৰ মাজতে এইখিনি কাম এতিয়া মানে এইটো চলি আছে, গতিকে দুখজনক কথা। গতিকে আমি আপোনাক এপিল কৰিবলৈ আহিছোঁ যাক আমি আৰু ইয়াৰ পৰৱৰ্তী সময়ত যদি কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰে নিশ্চয়কৈ আমি ব্যাপক আন্দোলন গঢ়ি তুলিম। ঠিক আছে, আমি আপোনালোকৰ কথাখিনি শুনিলোঁ, আপোনালোকৰ স্মাৰকপত্ৰ ৰাখিলোঁ, নিশ্চয় এইটোৰ ওপৰত আমি আলোচনা কৰিম। আমি আশা কৰিম। আৰু হয়, এতিয়া আপোনালোকে যিকেইজন আহিছে, এতিয়া আপোনালোকৰ কথাখিনি আমি শুনিলোঁ, এটা আলোচনা হ'ব। এতিয়া আপোনালোকে যাওক। ঠিক আছে ছাৰ, খালি জাষ্ট ধুনীয়াকৈ এটা শ্লোগান দিম ইয়াৰ পৰা। আপনি খালি একবার স্যার যাবেন। ইনকলাব জিন্দাবাদ, ইনকলাব জিন্দাবাদ, ভোটার এবার নাম কর্তন করা ন চলিব, আমার দাবি মানিব লাগিব, আমার দাবি মানিব লাগিব, আমি জীয়াই থাকিব লাগিব, উচ্ছেদিত প্রত্যেকটো পরিয়ালক পুনঃসংস্থাপনের ব্যবস্থা করিব লাগিব। এই সংগ্রাম চলিছে, এই সংগ্রাম চলিছে, প্রত্যেকটো পরিয়ালক পুনঃসংস্থাপন ব্যবস্থা করিব লাগিব। নির্বাচন আয়োগ হুঁশিয়ার, নির্বাচন আয়োগ হুঁশিয়ার, অসম সরকার হুঁশিয়ার, উচ্ছেদিত প্রত্যেকটো পরিয়ালক পুনঃসংস্থাপনের ব্যবস্থা করিব লাগিব।